নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। অসম গোটেই ভাৰতবৰ্ষৰ ভিতৰত এনেকুৱা এটা ৰাজ্য য'ত নেকি অনা অসমীয়া দপদপনিটো বহুত বেছি, যিটোৰ কাৰণে বিভিন্ন সময়ত আন্দোলনো হৈছে। আৰু গোটেই কথাটো অযৌক্তিক নহয়। কিছুমানে অৱশ্য নিজৰ সুবিধাৰ কাৰণে অনা অসমীয়া আন্দোলন কৰিছে, অনা অসমীয়া দপদপনিৰ এগেইনষ্টত আন্দোলন কৰিছে। কিন্তু চাওক, একেবাৰে সেই আপুনি মহাৰাষ্ট্ৰ চাওক, জম্মু কাশ্মীৰ চাওক, কেৰালা চাওক, য'তেই যাওক, ৱেষ্ট বেংগল, বিহাৰ, ইউ পি, কাৰণ তাৰ যি স্থানীয় মানুহ, তাৰ ধৰি লওক মানে আপুনি বিহাৰলৈ যাওক, আপুনি বেংগললৈ যাওক, আপুনি কেৰালাত যাওক, নন কেৰেলিয়ানৰ যি দপদপনি আপুনি নাপাব, বা ইভেন আপুনি কলিকতাত গ'লেও এই বস্তুটো নাপাব। কিন্তু অসম একমাত্ৰ এটা স্থান য'ত অনা অসমীয়াৰ চবতকৈ বেছি দপদপাই থকা এটা ৰাজ্য। এতিয়া চাওক, আপোনাৰ সংগঠনটো ঢেৰ হৈছে, আৰু অসমীয়া বঙালীৰ ভাষা বা দুটা সম্প্ৰদায়ৰ যোনটো সংঘাত, এই সংঘাতটো আজি নহয়, এইটো বহু বছৰ পুৰণি এটা সংঘাত। আৰু তাৰ পিছতো দেখা গৈছে, মানে এতিয়া ধৰি লওক এটা সংগঠন হ'বই পাৰে তেওঁলোকৰ এই নামত। এতিয়া আপুনি দিল্লীলৈ যাওকচোন বাৰু, সদৌ দিল্লী অসমীয়া যুৱ মঞ্চ বা সদৌ ৱেষ্ট বেংগল কিবা অসমীয়া যুৱ মঞ্চ বা অসমীয়া অমুক তমুক তেনেকৈ পাইছে নেকি? ক'তো, গোটেই ইণ্ডিয়াত আপুনি ক'তো নাপায়, কোনো ৰাজ্য নাই। এইটো অকল অনা অসমীয়া দপদপনিটো কিন্তু মানে অসমতে হৈ আছে, আৰু সেইটো বৰদাস্ত কৰিছে। কিয় চৰকাৰে কৰিছে মই নাজানো। এইবিলাকতো আচলতে অসমত ব্ৰেণ্ডে হৈ যাব লাগে। যদি অসমৰ পানী খাইছে, বতাহ খাইছে, ইয়াতে চব কিছু হৈ আছে, ইয়াতে ৰোজগাৰ হৈছে, তাহাঁতৰ চাকৰি কৰক, ব্যৱসায় কৰক, যিয়ে নকৰক বাৰু, তো চিধা কথাটো হ'ল ইয়াৰ লগত মিলি যাব লাগে। এতিয়া সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন, সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উৎপত্তিটো ক'ৰ পৰা হ'ল, যোনটো কোনো প্ৰয়োজনে নাছিলে। হয়, 80s যেতিয়া বাংলাদেশী বা বাঙালী খেদাব আন্দোলন হৈছিলে, তেতিয়া আছু আছিলেগে মানে মেইন সংগঠন, অসমীয়া সমাজৰ মেইন সংগঠন আছিলেগে আছু। তো আছুৰ কম্পিটিটাৰ হিচাপে যিবিলাক অনা অসমীয়া মানুহ, বিশেষকৈ বঙালী মানুহ, এয়া মুছলমানেই হওক বা হিন্দুই হওক, খ্ৰীষ্টান হওক, বুদ্ধিষ্ট হওক, তেওঁলোকেও অনুভৱ কৰিলে যে আমাৰ মাইনৰিটিবিলাকৰো এটা সংগঠন ইয়াত হ'ব লাগে। সেইটো মতে কিন্তু আমছুৰ জন্মটো তাৰ পৰাই সৃষ্টি হৈছিলে। আৰু এই আমছুত আপোনাৰ বেংগলী মানে হিন্দু বেংগলীৰ সংখ্যাটো কম নহয়, মানে মই নিজের চকুৰে দেখিছোঁ। তাৰ অল্টাৰনেটিভ আছুৰ বিকল্প মানে মাইনৰিটিজৰ কাৰণে, ভাষিক মাইনৰিটিজৰ কাৰণে কিন্তু আমছুৱে আছিলে। তো গতিকে এটা সংগঠন থাকিলেতো নহ'ব, গতিকে আৰু সংগঠন লাগে, আৰু জেনেৰেল ছেক্ৰেটাৰী, আৰু প্ৰেচিডেণ্ট, তাৰপিছত কেচিয়াৰ, তাৰপিছত লুটি পতি খোৱা, সেইবিলাকতো আছেই। তো অসমৰ ভিতৰত সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন একমাত্ৰ ফেডাৰেশ্যন যাৰ নেকি কোনো ধৰণৰ মাই বাপ নাই, মানে গাৰ্জিয়ানলেছ বুলি ক'ব পাৰে। নাম সদৌ অসম, কিন্তু প্ৰতিটা জিলাতে সদৌ অসমটো মই বাদেই দিছোঁ, তাততো কেইবাটা গ্ৰুপ আছেই। প্ৰতিখন জিলাতে আপোনাৰ 2-3টাকৈ গ্ৰুপ আছে তেওঁলোকৰ, প্ৰতিটা জিলাত। আপোনালোকে অলপ চেক কৰিব, প্ৰতিখন জিলাতে এই ব্যৱস্থাটো আছে। কিন্তু মানে এটাৰ লগত এটাৰ কোনো ধৰণৰ মিল নাই। চবে ছেক্ৰেটাৰী, চবে প্ৰেচিডেণ্ট, এই ধৰণে চবে নিজাববীয়াকৈ কাম কৰি থাকে। আকৌ জিলা মই বাদেই দিছোঁ, উজনি অসম, নামনি অসম ভিত্তিটোতো আপোনাৰ এটা দপদপনি আছে এই সংগঠনটোৰ। কিন্তু তেওঁলোক আকৌ বৰাক ভেলীত তেওঁলোকৰ কোনো ধৰণৰ অস্তিত্ব নাই বুলি ক'ব পাৰে। এতিয়া বাংলা ভাষাক লৈ আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, হয়, এইটো তেখেতে সঠিকভাৱে প্ৰেজেণ্টেশ্যনটো তেখেতৰ সঠিক হোৱা নাই, যে নাই মানে বাংলাত মানে নিজৰ পৰিচয় যোনে বাংলা বুলি লিখিব মাদাৰ টাং, তাক সেইটো মানে আমাৰ আইডেণ্টিফাই কৰিবলৈ সুবিধা হ'ব যে এইটো মানে বিদেশী। এইটো কথাটো ঠিক নহয় আচলতে। যদি আপুনি ৰাজনৈতিকভাৱে বিশ্লেষণ কৰিবলৈ যায়, তেখেতৰ প্ৰেজেণ্টেশ্যনটো প্ৰপাৰ হোৱা নাছিলে কথাটো, সেইটো মই মানি লৈছোঁ।
আৰু তেওঁ কি উদ্দেশ্যত সেইটো কৈছে সেইটো আপোনালোকে বিচাৰ কৰিব। কমেণ্ট বক্সত গৈ আপোনালোকে কমেণ্টছ কৰিব, তেওঁ ভাল কৈছে না বেয়া কৈছে, সেইটো হ'ব লাগে নালাগে সেইটো আপোনালোকে কমেণ্টছ বক্সত গৈ কমেণ্টছ কৰিব। তো গতিকে মই নিজাববীয়াকৈ কোনো আৰু একো কমেণ্টছ কৰিবলৈ নাই। ইয়াৰ প্ৰতিবাদ কিন্তু ৱেষ্ট বেংগল TMCৰ পৰা আহিছে, তৃণমূল কংগ্ৰেছৰ পৰা আহিছে। আৰু বৰাক ভেলীত থকা ছেফ জ'নত থকা কিছু যে সেই বঙালী সংগঠন আছে নহয়, তেওঁলোকে সেইটো বিৰোধিতা কৰি আছে। এতিয়া মোৰ কথাটো চিম্পল যে আপোনাৰ সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন, যাৰ নেকি এইটো সময়ত এটা ভূমিকা হ'ব লাগিছিলে যে তেওঁলোকৰ স্থিতিটো কি, যে হিমন্ত বিশ্ব শৰ্মা যোনটো কৈছে এইটো ঠিক না বেঠিক, তেওঁলোকে কিন্তু একদম মনে 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 আছে। তো মই দুই একজনক সুধিছোঁ যে বাবা এইটো কি হ'ল, বোলে নাই মানে এওঁলোকে মুখ্যমন্ত্ৰীৰ হৈ বা বিজেপিৰ হৈ তেওঁলোকে কিন্তু চাফাই দি আছে। এই হিন্দু বঙালীকেইটাই অসমৰ তেওঁলোকে ক'ব বিচাৰিছে নাই আমাক হিন্দুক কোৱা নাইতো, এই মিয়াকেইটাক কৈছে। মানে এতিয়া হিন্দু বঙালীবিলাকৰ এনেকুৱা এটা অৱস্থা হ'ল, মুছলমানক মুছলমান বুলি ক'ব নোখোজে, মানে মিয়া। তেওঁলোক ভাবি আছে যে না আমি হিন্দু বঙালী মানে কোনো ধৰণৰ অসুবিধা নাই। কিন্তু হিন্দু বঙালী কি ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আমি NRCৰ সময়ত, ডি ভোটাৰ সময়ত বা ডিটেনশ্যন কেম্পৰ যি অৱস্থা তাতে সেইটো স্পষ্টকৈ ওলাই গৈছে। তাৰ পিছতো কিন্তু তেওঁলোকৰ এই তেলিয়ামিটো কিন্তু কোনো মানে শেষ হোৱা নাই, এই তেলিয়ামিটো কৰি আছে। এতিয়া চাওক, অসমৰ মুখ্যমন্ত্ৰী এই ধৰণৰ কিবা এটা কৈছে, এইটো সম্পৰ্কে তৃণমূল কংগ্ৰেছৰ সুপ্ৰিমো মমতা বেনাৰ্জী বা বাকী নেতাবিলাকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, বা বৰাক ভেলীত সুস্মিতা দেৱো সেইটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তো সেইটো হ'লকে তেওঁলোকৰ সুকীয়া পলিটিক্স, যে বিশেষকৈ উজনি বা নামনি অসমত থকা মানে অৰ্থাৎ ব্ৰহ্মপুত্ৰী ভেলীত থকা বঙালী যিবিলাক সম্প্ৰদায়ৰ মানুহ আছে, তেওঁলোকে কিন্তু কলিকতাৰ পৰা কি ডিক্টেশ্যন দিলে বা বৰাকৰ পৰা কি ডিক্টেশ্যন দিলে সেইটো শুনাটো উচিত নহয়। আৰু এইটো সময়ত যে নীৰৱ আছে, এই নীৰৱটো মানে সেইটোৱে মানে সূচাইছে যে বেংগলী, বিশেষকৈ অসমৰ বেংগলীবিলাক ব্ৰহ্মপুত্ৰ বেংগলীবিলাকৰ মানে মেৰুদণ্ডহীন এটা জাতত পৰিণত হৈছে। গতিকে তাত দেখা গৈছে মানে আপোনাৰ এই যে ভোজপুৰী সংগঠনেই হওক বা গোৰ্খাই হওক, তেওঁলোকৰ কিন্তু দপদপনিটো বহুত বেছি। কাৰণ তেওঁলোকৰ এটা স্থিতি আছে, তেওঁলোকে কয়। এনে সময়ত ঠিক আছে, নকয় বাৰু, কিন্তু যেতিয়া ভাষাৰ কথাটো আহিলে কমচে কম তেওঁলোকৰ ফালৰ পৰা এটা প্ৰতিবাদ হ'ব লাগিছিলে। এতিয়া চবতকৈ জৰুৰী হ'ল যে এই যিবিলাক অনা অসমীয়া সংগঠন আছে, চিধা কথা, অনা অসমীয়া সংগঠনবিলাকৰ চৰকাৰে এইবিলাকক নিষিদ্ধ ঘোষণা কৰিব লাগে, চিধা। কাৰণ অসমত থাকি এনেকৈ সদৌ অসম বেংগলী যুৱ ছাত্ৰ পৰিষদ এইটো ভেলকিবাজি হয়, একো নাই। কোনো এইটো সদৌ চদৌ একো নাই, অল আছাম ট্ৰাছাম একো নাই। অলিগলিত তেওঁলোকে এটাকৈ মানে দোকান খুলি বহিছে। আৰু সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তেওঁলোকে কৰিছে কি, বঙালী সমাজ যোনটো আছে তেওঁলোকক বিক্ৰী কৰি আছে। কাৰণ তেওঁলোকে নিজৰ মানে চৰকাৰত আপোনাৰ কংগ্ৰেছে থাকক, এইটো নতুন চৰিত্ৰ নাই। এতিয়াতো মানে সম্পূৰ্ণ জাতটো দিছে আৰু নেতাবিলাকে। কংগ্ৰেছৰ সময়তো দেখা গৈছে যে এই মানে কংগ্ৰেছৰ এই ৰাজত্ব সময়তো দেখা হৈছে মানে কেনেকৈ ঠিকা ঠুকুলি পাব, কি হ'ব ন এইবিলাকে। আপুনি যোৱা 11টা বছৰ, মই বাকী নাযাওঁ, কংগ্ৰেছৰ সময়ত মই সদায় কৈ আছোঁ যে কংগ্ৰেছৰ সময়ত হিন্দু বঙালী বা বঙালী মানুহ যিমান চাকৰি পাইছে বা সংস্থাপিত হৈছে, যোৱা 11টা বছৰে ইমান হৈছে নে নাই মানে এইটো হেৰি কৰিব, চেক কৰক, চাব যে ক'ব। তাৰ পিছতো মানে চামচাগিৰি কৰি আছে, যিটোৰ কোনো যুক্তি নাই। এতিয়া চাওক, এটা কথাই আছে, যোনটো গাখীৰে মানে দুধটো দিয়ে, দুধ দিয়া গাই মই লাত খাবলৈ ৰেডি আছোঁ, কাৰণ মই লাত মাৰি আছে গাইটোৱে, কাৰণ মইতো দুধটো কিনাব পাৰিছোঁ, দুধ খাব পাৰিছোঁ। কিন্তু যোনটো গাই, যোনটো বিজেপি দলে প্ৰকৃততে মানে যোৱা 11 বছৰ হিন্দু বঙালীৰ কাৰণে তেনেকৈ একো কৰা নাই, তাৰ পিছতো এই যে কাৰবাৰটো হৈছে, এইটো বেয়া হৈছে কথাবিলাক। তো গতিকে তেওঁলোকতো আৰু আছুত জইন কৰিব নোৱাৰিব। হয়, এটা মজা হৈছে, এটা তেওঁলোকে হিন্দু বঙালীবিলাকে এটা খেল কমি গৈছে। বিভিন্ন কলেজত গৈ চাব, তেওঁলোক যে খুব অসমীয়া হৈ গৈছে তেওঁলোকৰ নহয়। এই আছুৰ সেই কালচাৰটো তেওঁলোকে কিন্তু বিভিন্ন কলেজত
জেনেৰেল ছেক্ৰেটাৰী বা প্ৰেচিডেণ্টৰ পদটো তেওঁলোকে দখল কৰিছে আৰু তেওঁলোকে শিকি গৈছে যে মানে অসমীয়াৰ লগত থাকি আঁচু কৰিম আৰু পইচা টইচা কমাম, এই বস্তুটো কিন্তু শিকি গৈছে। আপুনি উজনি হওক নামনি হওক চবতে চব কলেজবিলাকত চেক কৰক, তেনেকুৱা পাব, বহুত বেংগলী ল'ৰা পাব আপুনি যে আঁচুৰ নেতৃত্বত আছে। এইটোৰ অৰ্থ এইটো নহয় যে তেওঁলোক অসমীয়াক ভাল পায় বুলি, এইটো খালি পইচা কমোৱাৰ কাৰণে। এতিয়া যিবিলাক বেংগলী আছে, বেংগলী তেওঁলোক কিন্তু মানে এতিয়া ধৰক মৰাণ, মটক, টাই অসম, কোচ ৰাজবংশী সেইবিলাকতো যাব নোৱাৰিব, কাৰণ তাত এটা জাতিগত গোষ্ঠীগত কিছু কম্পালচন আছে। গতিকে তেওঁলোকৰ ওচৰলৈ মোৰ এটাই আবেদন, প্ৰথমটো হ'ল যে এই সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন বস্তুটো আপোনালোকে এই চাইনবোৰ্ডটো উঠাই লওক, বন্ধ কৰক। ঢেৰ হৈছে, আপোনালোকে একোডাল কৰিব পৰা নাই। এই যে আপোনাৰ 2018ত আপোনাৰ আলভাই যে আপোনাৰ নৰসংহাৰ চলাইছিলে শদিয়াত, সেই 5জনৰ ন্যায়, সেই হিন্দু বঙালীৰ ন্যায় কিন্তু আপোনালোকে আজি কপতি দিব পৰা নাই, কিন্তু সেইটোকে আপুনি ৰয়েলিটি হিচাপে খাই আছে। গতিকে আপোনালোকৰ কাৰণে এটা বেষ্ট অপশ্যন আছে। এই অপশ্যনটো হ'ল যে AJYCP, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। গতিকে অসমৰ যিবিলাক বেংগলী মানুহ আছে, খুব যদি সংগঠন কৰিবলৈ আছে, AJYCP জইন কৰক আৰু তাতে থাকক, তেতিয়াতো কোনো অসুবিধা নাই। মানে সম্পূৰ্ণ অসমীয়া সংগঠন, অসমীয়া বাসী সংগঠন, আৰু আপোনালোকে যদি নিজক মানে অসমবাসী হিচাপে মানি লৈছে, তেতিয়াহ'লে AJYCP জইন কৰক। কাৰণ অপূৰ্ব ভট্টাচাৰ্য কোন হয়? যিজন আপোনাৰ জেনেৰেল ছেক্ৰেটাৰী নাইবা প্ৰেচিডেণ্ট আছিলে AJYCP, তেখেত কোন হয়? তেখেততো বেংগলী মানুহ, একেবাৰে পিয়ৰলি হিন্দু বেংগলী ব্ৰাহ্মণ মানুহ, অপূৰ্ব ভট্টাচাৰ্য। খবৰ ল'ব, নহ'লে যদি বিশ্বাস নকৰে তেওঁৰ লগত যোগাযোগ কৰক। কাৰণ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নেতাবিলাকৰ কিন্তু কংগ্ৰেছ, BJP চবৰ লগতে আপোনাৰ কলি আছে, যোগাযোগ কৰক, পাই যাব। বেষ্ট অপশ্যনটো হ'লগৈ যে আপোনালোকে এই ধৰণৰ বেংগলী সমাজক লৈ হেতালি খেলাটো উচিত নহয়। আৰু মোৰ লাষ্ট ছাজেশ্যন, সেইটোক আপোনালোকে AJYCPত জইন কৰক। আৰু অসম চৰকাৰো কিন্তু এইটো উচিত, এই অনা অসমীয়া দপদপানিটো যদি আপুনি কণ্ট্ৰল কৰিব লাগে, আৰু কণ্ট্ৰল হোৱাটো খুব বাঞ্ছনীয়, কণ্ট্ৰল যদি কৰিব লাগে, তেতিয়াহ'লে যিবিলাক অনা অসমীয়াৰ সংগঠন আছে, গোটেই সংগঠনবিলাক কিন্তু অসমত নিষিদ্ধ হোৱাটো এইটো হ'লগৈ সময়ৰ আহ্বান। আৰু মোৰ কেতিয়াবা বেয়া লাগে যে আপোনাৰ এই অসমীয়া মানুহ যে কৈ দিয়ে নহয়, এই কেলা বঙালী। এতিয়া দেখিছোঁ যে শুনাত বেয়া লাগে, এইটো কোৱা উচিত নহয়, কিন্তু হয়তো তাহাঁতিতো হয়তো কেলা বঙালী হয়। আৰু কেলা বঙালী কেলে নহয়, যদি কোনো বেংগলীৰ দম আছে, কাৰো যদি ক্ষমতা আছে, কমেণ্ট বক্সত গৈ কমেণ্টছ কৰক যে আপোনালোকক কেলে কেলা বঙালী কোৱা নহ'ব। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।